Guys, good morning. চাবন পৰি গ'ল তো ভুলক এটা বহাগ বিহুৰ খানা খাই আহোঁ মানে এইবাৰ বিহুত খানা খোৱা নাই তো এইপিনে লৈ ল'লোঁ কেৰাহী এইপিনে ল'লোঁ হেন্দি ভাত চাত বনাই খাম আৰু এটা ধুনীয়া এটা জাগাত গৈ আছোঁ ক'ত গৈ আছোঁ জানেনে আপোনালোকে আমাৰ ওচৰৰে পুঠিমাৰী নদীত গৈ আছোঁ ভাইটিহঁতে তাতে কিবা এটা কাম কৰি আছে মানে এই বেলেগ ধৰণৰ বস্তু এইটো গ'লে গম পাব আপোনালোকে দেখিলে গম পাব এনেকুৱা টাইপৰ ভিডিঅ' আজিলৈকে কোনেও বনোৱা নাই মই গেৰাণ্টি দি গৈছোঁ আপোনালোকক ঐ মেলা কি কৰি আছা যা তই ফটাফট যোগাৰখিনি কৰ আলু চালু পেষ্ট চেষ্টগিলা চব ভৰালি ক্লিয়াৰ কি কি লৈছে চাওঁ তোক মই বিশ্বাস নকৰোঁ তই যোৱাবাৰ হালধি আৰু নিমখ লোৱা নাছিলি চাওঁ কি কি লৈছা তই ঢালি দি তোক মই বিশ্বাস অ' ভাই বঢ়িয়া বঢ়িয়া আম টেঙা লৈছা ভাই কি কৰবি মানে আমো লাগে আমটো মানে চাটনি খাবৰ কাৰণে আমৰ লগত যদি এই ভোট জলকীয়াটো পৰে জিভাৰ পানী নপৰাৰ কোনো মানে নাই ভাই ৱাও পিঁয়াজ জলকীয়া আদা নহৰু নেবু টেঙাৰ পৰা গোটেইখিনি এইখিনি ই ভৰাই লৈছে নকওঁতে যে এইখিনি কষ্ট ভাই থেংক ইউ আৰু এয়া আমাৰ কাৰ্তিক তো ইও আহিছিলে তো গমে তো সেই 100K চেলিব্ৰেশ্যন কৰাৰ পিছত ইহঁতে ঘৰতে যোৱা নাই ইয়াতে আছে থাক বাবা কি কৰবি আৰু নহ'লে ঘৰত যায় তো ঘৰত আজি অকলে মানে কোনো নাই বাবু মাইনা ইহঁতে গোটেইকেইটা মাকে গোটেইকেইটা এবাৰ কাছত গৈছে বাবুক লৈ কিনে তো এতিয়া তালা চালা মাৰি থৈ বঢ়িয়াকৈ আমি ইয়াত খানাকে খাওঁ আৰু কি কৰিম আৰু 3টা মানুহ তাতে ভাইটি আছে 4টা লগ লাগি বঢ়িয়াকৈ একদম বম খানা হ'ব ভাই চলো আজি মোৰ গাড়ী লৈ নাযাওঁ কাটিকে স্কৰপিঅ' লৈ আহিছে স্কৰপিঅ' লৈ যাম তো ঠিক আছে তহঁতে এটা কাম কৰ তহঁতে পানী দি নাম্বা নালাগে তহঁতে ইফাল দি যা ঠিক আছে মই ইফাল দি যাই লৈ আহোঁ মানে এইফালে গাড়ীটো নাহে গমে পাইছে ইহঁতকে তালৈকে পঠাই দিছোঁ তো ইফালে আমাৰ ডংটো পাৰ হৈ কিনে গাড়ীখন মই এনেকৈ লৈ যাওঁ তো ইয়াত চাবি অন কৰি দিলোঁ এই গাড়ীখন ৰাতি ইয়াতে থৈ দিছিলোঁ এইখিনিত মানে আছে বঢ়িয়াকৈ আমাৰ তাতে টেনশ্যন নাই তো কোনো ডিষ্টাৰ্ব নেদে এনেকুৱা জেগাত ৰাতি এনেকৈ গাড়ী এখন থৈ দিছোঁ চাওকচোন আপোনালোকৰ পিনে এনেকুৱা কৈ থাকিবনে গাড়ী এখন বাহিৰত থ'লে এই ডংটো পাৰ হৈ যাওঁ আমি এইটো ডংটোত মানে পানী নাছিলে তো বৰষুণ দি আছে পানী অকণমান জমা হৈছে অ'কে তো চলো এইপিনে টাইমো বেছি হোৱা নাই ধৰক 10:19 ধুনীয়াকৈ খানা চানা খাই 3টামান বজাত ধুনীয়াকৈ ওলাই আহিব পাৰিম আৰু তো ব্লগ এইপিনে তো স্কৰপিঅ' চলাওঁ আজি আৰু এই অভ্যাসবিলাক বৰ বেয়া যদি আপুনি চলোৱা নাই তো ঠিকেই আছে যদি এবাৰ চলাইছে না তাৰপিছত মানে মনটোক বান্ধি ৰখা খুব টান আৰু এইখন অট'মেটিক হয় টেনশ্যন নাই পাৰ্কিং মোডত আছে বাছ এনেকুৱাকৈ আনি কিনে আপোনাৰ এমডিত লগাই দিয়ক গাড়ী গুচি গ'ল আমাৰ বাছ ধুনীয়া একদম মজা চলো আৰু একদম বঢ়িয়া গাড়ী হিচাপত ৰাস্তা মিলিছে চাওক একদম কেঁচা ৰাস্তা আৰু গাড়ীও হৈছে সেই হিচাপত SUV ইহঁতকেইটা ৰখি আছে ইয়াৰ আগত এইটো খুলি দিছোন বেক সাইডটো কাৰ্তিক ৰেডি পুৰা ওকে চলো গাড়ী তাকে পিছত বহি কি তাৰ গাড়ী তাকে পিছত বহি একো নাই ভাই এয়া হৈছে বন্ধুত্ব তো বন্ধু যেতিয়া আপোনাক তাৰ গাড়ীখন আপোনাক এৰি কিনে সি পিছত বহিব তাতছে আৰু ৰিয়েল দোস্তি কিবা আছে ভাই তো এয়া আমি ঢেঁকী বুটা চক পালোঁ তো ইয়াৰ পৰাই তো অকণমান বজাৰ পাতি কৰিব লগা আছে সেইখিনি কৰি লওঁ আৰু এইপিনে আমাৰ কালিচৰণ দা হয় ক'ত থাকা আজিকালি তই তো আৰু আজি আমাৰ খানাটো অলপমান বেলেগ ধৰণৰ হ'ব এইপিনে এটা লোকেল মুৰ্গী জুখিব দিছোঁ কালিচৰণ দা কিমান হ'ল 1.5 কেজি তো হৈ যাব দিয়ক 1.5 কেজি মানে 1.5 কেজি আমাৰ 4জন মানুহ তো হৈ যাব নেপালী কাটিং মানে চালে তালে হেঁতি কাটিম আজি একদম বঢ়িয়াকৈ কাটিবি ডাঙৰ পিচ লাগব একদম মজাকৈ কাটি বাছি কিমান মান অলব 1200 গ্ৰাম 1100-1200 ঠিক আছে তো বল ভাই এতিয়া মাংসটো লওঁ তো আমাৰ মাংস ৰেডি এতিয়া অকণমান জাষ্ট অলপমান মছলা লওঁ বোলক তো ইয়াৰ পৰাই লৈ লওঁ ধুব জিৰা এটা জলকীয়া এটা আৰু বিলাহী এটা দিবি নে নাই আৰু জ্বলা 3টা তো বিলাহী এটা হ'লে হ'ব জ্বলা 4টামান হ'লে হ'ব শুকান জ্বলা লৈছোঁ ভোট জলকীয়া আছে তো লৈ লওঁ ভাই হ'ব না বিলাহী 3টা জ্বলা 4টা আৰু ৰ'ব দেই যাম বুলি ভাবিছিলোঁ পাহৰি গৈছিলোঁ আজি যে ৰাতিপুৱা চাহে খোৱা নাই আমি কাৰণ ঘৰত মানুহ নাই কাৰণে চাহো খাব পৰা নাই তো আমাৰ বাতি তাতে চাহ একাপ খাই যাওঁ আজি আৰু এইপিনে আমাৰ ৰাস্তাৰ কাম চলি আছে এয়া ৰাস্তাৰ কাম চলি আছে আৰু এইপিনে আমাৰ ছাৰ এই ৰ'ব কি খবৰ আহিব লাগিব থেংক ইউ খানা নদীৰ পাৰত হ'ব নেক্সট খানা আপোনাৰ লগত একেলগে অ'কে যাওক তো ভাই সব এনেকে মানে তামচা উঠি কৰি চলো আৰু আমি এই চাবনো ভাই সাধা মাৰবি পিছত সাধাটো মানে এৰবা নোখোজে বন্ধা এই ঘৰততো চাহ বহুত বনাও বহুত পাগু দেও কিন্তু দোকানত চাহ গিলা কিবা এটা তিতেলা সোৱাদ আহে সেই সোৱাদটো মানে কিহৰ পাই আহে সেইটো সোৱাদ হ'ল ভাই মানে কি জানা না চাহটো যে আমি বনাই থাকোঁ এটা কঁৰাল লাগে না সেই কঁৰালৰ এটা ফ্লেভাৰ আহে মানে চাহপাত বেছি বনাই থকা যায় আৰু ছাইডত যেতিয়া এনেকৈ চাহপাত লাগি থাকিব এনেকৈ লাৰি এনেকৈ লাৰি থাকিবি না তো তেতিয়া সেই চাহটোত সোৱাদ হ'বই 100% বেলেগ টাইপৰ বুজি ঘৰত তোৰ কি হ'ব ভাই এইয়া ইয়াতে যি চচপেনত আৰু ইয়াতে কঁৰাল এটা আহিব চাহপাতৰ তো তেতিয়া মানে সোৱাদ নোহোৱাৰ কোনো মানে নাই মানে তো দিয়ক বনালোঁ মই বিলাই দিলে তো খালি চাহ খাম তহঁতে নাস্তা খা যদি খা তো ৰাতিপুৱাৰ চাহ বুলি ক'লে আৰু বেলেগ আৰু মানে আৰু দোকানৰ চাহ বুলি ক'লে একদম আঠা লগা চাহ আৰু চাহ একাপ যেতিয়া আপুনি খাব না এনেকুৱাকৈ ওলাই আহক ৰাস্তাত পৰিৱেশ চাই চাহ খাওক কেনে
অ'কে ইয়াতে পনীৰো পাবি গম পাইছা নাই পনীৰ দৈ গাখীৰ যি লাগে চব পাবি আৰু এইপিনে আমাৰ ৰাস্তাৰো কাম চলি আছে আৰু হ'বয়ে মানে ৰাস্তাটো কিয় হোৱা নাছিল এই কিছুমান মানুহে পইচা পোৱা নাই এই সেইপিনে যে এইবিলাক পইচা পোৱা নাই তো ৰাস্তাটো মানে কৰিব পৰা নাছিল এতিয়া মানে এনেকৈ বনাই লৈ যাব তো ময়ো আৰু লাহে লাহে দোকানখন আৰম্ভ কৰিম এইপিনে বাতিৰো এইপিনে থাকি যাব বাৰু সি ইপিনে চলাই থাকিব আৰু সেইপিনে মই মিঠাই চিঠাই একদম ভেৰাইটিজ আৰু বহুত অলপ এটো থাকিব তো চাহ তাহ খাই ওলাই আহিলোঁ ধুনীয়াকৈ আৰু এতিয়া আমাৰ খানাটো বেছি দূৰত নহয় এইটো আমাৰ নদী পাই গ'লো প্ৰায় এতিয়া আমি ৰাইটে সোমাই দিম ঐ ৰুহি ইয়াতে ক'ত কাম কৰি আছে আগত অ'কে ঠিক আছে বাৰু তো সুধি ল'লোঁ এই ৰাস্তাটোৰে আমি এতিয়া এনেকুৱাকৈ যাব লাগিব এইটো মানে মহলৰ ৰাস্তা বালি চালি নিব আহে যে ট্ৰাকবিলাকে নলবাৰী চলবাৰী বেছিভাগ ইয়াৰ পৰাই যায় চব তো এনেকুৱাকৈ অফ ৰোডিং কৰি 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 যাব লাগিব ভাই আৰু সেইকাৰণে ভাই লৈ আহিছোঁ আজি কাৰ্টিক স্কৰপিঅ' এতিয়া আমি ছানৰুফ খুলি দিওঁ ছানৰুফৰ ফাইদা উঠাম চলাবি নেকি বাবা এই চলো না এই চলো আহা চলো আহি আহা আৰু চব বস্তু জুতি ল'ব লাগে এইবাৰ কাটিকক দিছোঁ দায়িত্ব তো ই উঠিলে ওপৰত এইয়া তো এতিয়া মই উঠিলো চলো তো ময়ো উঠি ল'লো ওপৰত ধুনীয়াকৈ ছানৰুফৰ ওপৰত মাথা উলিয়াই দিলোঁ আৰু এতিয়া এনেকুৱাকৈ এই অফ ৰোডিং কৰি কৰি যাব লাগিব এয়া নদীৰ পাৰ এয়া হৈছে আমাৰ পুথিমাৰী নদী আৰু এনেকুৱাকৈ ট্ৰাকবিলাকে বালা আনি থাকে আৰু এই বালা চাগে আপোনালোকৰ তাতেও যায় এইটো হৈছে বালিৰ সাধন আৰু আজিৰ খানাটো আমাৰ এই পিনেই হ'ব আৰু এই যে দেখা পাইছে এই গাড়ীখনে বালা লোড কৰি আছে যে তো আমাৰ ভাইটিহঁতেও এই এনেকুৱা লেভেলত কাম কৰি আছে বৰ্তমান গাড়ীত তো ব্লগ দেখাই আছো কেনেকুৱাকৈ কি কৰে কেনেকুৱাকৈ বালি উঠাই গোটেইখিনি গম পাব আৰু ৰাস্তা চাওক জাগা চাওক ভাই কেনেকুৱা লেভেলৰ জাগা কেনেকুৱা অফ ৰোডিং কৰি যাব লগা হৈছে একদম ভাই কিন্তু গাড়ী হিচাপত মিলছে ৰে কিন্তু একদম স্কৰপিঅ' না স্কৰপিঅ' আৰু একদম কিং অফ ৰোড বুলি এনেই নকয় না জুবিন এনে নকয় এইফালে মোৰ গব্বৰখান থোৱাই আছে তো মানে ভাইটিহঁতৰ জাগা পাই গ'লো গাড়ীৰ পৰা নামি লওঁ আৰু মাল বাহিনীবিলাক গোটেই একদম ধুনীয়াকৈ নামাই লওঁ তো আৰু আমাৰ ভাইটি আহি পালে কাম চলি আছে বঢ়িয়া তো ভাইটি এনেকৈ মাতিলে আজি তো ভাইটি ইয়াতে মানে বৰ্তমান কাম কৰি আছে এইবিলাক যে দেখা পাইছে তো মই ওচৰত যাই কিনে ধুনীয়াকৈ দেখা আছোঁ কেনেকৈ কি কৰে তো বালি উঠাই আছে মানে এইটো গোটেই ষ্টাফ ইহঁতৰ দোকান নকৰে এই বাহিৰা কামহে কৰে মানে এইবিলাক ভাল লাগে তাৰ মানে ক'ৰবাত দূৰত যাই কিনে কাম কৰা কোম্পানীত যোৱাৰ মাথা মাৰে কিবা মাৰে নিজৰ দোকান থাকোঁতে নিজৰ বিদ্যা থাকোঁতে এনেকুৱা জেগাত কাম কৰি আছে জানেনে মই কিমান হাক দিছোঁ নুশুনে দোকান নকৰে এইহে কৰিব খুৰা সুশান্ত খুৰা মানে ভাইটিৰ খুৰা দালি বনাই আছে নেকি আমাৰ কাৰণে আমাৰ কাৰণে দালি বনাই আছে আজি কি গাড়ী অহা নাই নেকি তেওঁ দিলি এখন তহঁতে এইটো মেচিন দি দে তো ভাইটিহঁতৰ মানে এইটো মেচিনেৰে ইহঁতে বালি দিয়ে আৰু প্ৰচেছটো কেনেকুৱাকৈ দেখাম ৰ'ব যদি গাড়ী আহে আৰু এই সেইপিনে এইখন ট্ৰেক্টৰ লোডিং হৈ আছে তো ইয়াতে মানে বেছিভাগ মানুহবিলাকে তো এনেকুৱাকৈ জীৱন যাপন কৰে তো ভাল হাজিৰাই পৰে তো ভাইটি এতিয়া বৰ্তমান আমাৰ যিহেতুকে দোকানখন নাই তো এনেই থকাতকৈ তো ইয়াতে লাগি আছে আৰু এই সেইপিনে এইবিলাক গাড়ীত দি আছে চাওকচোন তো আমাৰ ইয়াতো যদি এখন গাড়ী আহি যায় তো সেনেকুৱাকৈ দিয়া হ'ব ভাই চাউল দুখুৰ আমি অনা নাই চাউল আনছে আমাৰ তো আমাৰ চাউলটো আনিব পাহৰি গ'লো আমি আনিব যাব লাগিব যা জল্দি যা চাপৰি ভাই কি হ'ল মাল তুলি থাকোঁতে এইখন গাড়ী ফাঁচি গ'ল তো এইখনৰে এতিয়া টানিব মানে ৰিক্স আৰু এইবিলাক কাম কৰি থকা মানে এইয়ে আৰু ধৰক জীৱন যুদ্ধ লগত খেলা নিচিনা মানে ফাঁচি যাব ওলাব লাগিব এই বহুত জ্বালা ডেঞ্জাৰ না বাপৰে বাপ ফালি চিৰি আহি গৈছে এয়া আমাৰ ইহঁতে বা আহি গ'ল চব অ'কে তো এতিয়া কেৰাহী যি আছে গোটেইখিনি উলিয়াই দিয়া ভাই কাটি তো এতিয়া ধুনীয়াকৈ বনাই খাব লাগে আৰু ক'ত বনোৱা হ'ব খানাটো আগত বনাব বোলে এইফালে বনাই আছে বাৰু ইহঁতে কিবা কিবি তো মাংসখিনি আৰু ভাতখিনি বনালেই হ'ল আমাৰ খানাটো মানে এইখিনিতে বনিব মানে ভাইটিহঁতে ইয়াতে কাম কৰি ইয়াতে দিনত খানাটো ইয়াতে খায় তো এইপিনে আমাৰ খুৰাক ভাতটো বহাই দিব দিলোঁ মুঠৰ ওপৰত আমি মানে একো কৰিব নালাগে আৰু চৌকা চাওক কি চিষ্টেমৰ চৌকা য'তে দাঙি নিব পাৰে না বাও তো জুই উঠা নাছিল এইপিনে কেৰাচিন ঢালি দিলে তো জুই উঠি গ'ল খুৰা একদম ফুকে দেহা দুৰ্বল হৈ গৈছে চাওঁ চকুৰ পানীখিনি পাতাও গৈছে নেকি
তো এই লেভেলত খানা খাব লাগে ভাই আকৌ ধৰক ইচ্ছা গৈছে মাছ মাংস খাই আমনি লাগিছে আৰু ধৰক আৰু তেতিয়াহ'লে এটা জাপ মাৰি দিয়ক জাল এখন মাৰি দিয়ক মাছো পাই যাব আৰু মাছ চাছো আছে এইবিলাকত তো এইপিনে ভাইটি পুৰা বিলাহী পিঁয়াজ জলকীয়া কাটি পুৰা ৰেডি কৰি দিলে কিমান মান টাইম লাগিব আৰু বাবু বেছি টাইম নালাগে আৰু হা বেছি টাইম নালাগে বালা বালা লাগব নেকি ইয়াতে ভাই এটা পৰব হা তো আমাৰ ভাই বালাৰ মাজত খানা বনাইছো ভাতটো পুৰা হ'লে নেকি হে হলে তো এইফালে আমাৰ ভাত প্ৰায় হওঁ গিলা কৰি দি ভাত বনাব লাগিব আমাৰ হয় নেকি ভাত বনোৱাৰ কাৰণে কাটি আছ বাও বনাই আছো দেখিছে পুৰা একদম পুৰা ৰিয়েল যিটো মানে ভিলেজ লাইফষ্টাইল না সেম আৰু এইটো পুৰা ভাইটি একদম আদা নহৰু খুন্দি আছে তো এইফালে আমাৰ ভাত হৈ গ'ল এতিয়া মাংসটো হ'লে বাছ খাব পাৰি আৰু থেতলা দি মাংস বহাত হয় কি কৰা কৰা তেল মাৰি দি মাংস ঢালি দি খৰখৰা হলে কিবা কি মাৰি দিছো আৰু মাংসটো কোনে বনাব ময়ে বনাই তোৰ ষ্টাইলত বনাবি বহুত দিনৰ পিছত ভাইটি বনোৱা মাংস খাম তো এতিয়া আমাৰ মাংস বনিব এইপিনে আমাৰ খুৰাই পিঁয়াজ চিয়াজ দি দিলে আৰু এইপিনে মই এটা বস্তু কৰোঁ মানে এই আমকেইটা যে আছে আমকেইটা এতিয়া ধুনীয়াকৈ চাটনি বনাওঁ মানে জ্বলা পচলা আৰু এইপিনে এইটো ভোট জলকীয়া এতিয়া আম জ্বলা পচলা খাওঁ ভাই তো কোনোবা যদি ছোৱালীয়ে চাই আছে যদি জিভাৰ পানী পৰি আছে মোক দুখ নিদিব ভাই তোমালোকে যোৱা আম পাৰি আনা আৰু এনেকুৱাকৈ ভোট জলকীয়াৰ লগত খোৱা জিভাৰ পানী পৰিছে যদি এটা কমেণ্ট কৰিবা তো এয়া আমাৰ আম জ্বলা পচলা চাটনি ৰেডি বেলেগ জ্বালা লাগি আছে না জ্বালা ভাত খা তো এয়া আম জ্বলা পচলা কোনে কোনে খাই ভাল পায় মজা তো এই গাড়ীখন এতিয়া বঢ়িয়াকৈ লগাই দিব আৰু এই মেচিনটোৰে এতিয়া ধুনীয়াকৈ বঢ়িয়াকৈ উঠাই দিব একদম আৰু এইপিনে মেচিন ষ্টাৰ্ট হৈ গ'ল আৰু মই ওচৰৰ পৰা দেখাই আছো কেনেকুৱা লেভেলত মানে কামটো চলে তো এইফালে চাব পাৰে মানে এই পাইপ কেইডাল দি কোনটো দি বালা যায় এইটো দি প্ৰেছাৰ যায় তো এইফালৰ পাইপডাল দি প্ৰেছাৰ যাব আৰু এই পিনেৰে বালা যাব তাৰপিছত মালটো ট্ৰেক্টৰত যাব না তো তাৰ পিছত যাব সেই ট্ৰেক্টৰত তাতে লগাই আছে যে তো তাতে মালটো যাব দে ৰেডি কৰ অ'কে তো এনেকুৱাকৈ পানীত ডুবি ডুবি কাম কৰি থাকিব লাগিব যদি ঠাণ্ডাৰ দিন হয় তেতিয়াহ'লেতো আৰু ক'বই নালাগে গমেই পায় গৰম দিনত বাৰু ইমান বেছি সেই নাই গৰমৰ কাৰণে মানে অলপ পানীত নামি থাকি ভাল লাগে পাইপডালেৰে আৰু মানে এনেকুৱাকৈ যাই 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 এইফালে আমাৰ ইন্দ্ৰদা বঢ়িয়া তো এইফালে এইটো মেচিন য়েছ তো এইটো মেচিন চলি আছে না তো এনেকুৱাকৈ চলি 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 বালাখিনি এই পাইপডালেৰে আহি এনেকুৱাকৈ তো তাতে লাগি যাব একদম এই পিনে আৰু আমাৰ ভাইটি গৈছে ৰ'ব তাতে এইয়া পুৰা এনেকুৱাকৈ শিল দি আছে মানে যাতে বালিখিনি ওলাই নাযায় তো এই পাইপডালেৰে এনেকুৱাকৈ বালি ওলাই থাকিব চেকি চেকি হৈ থাকিব এই চালনিখন কিয় দিছে জানেনে এই চালনিখন দিছে যাতে শিলবিলাক এই ডাঙৰ ডাঙৰ যে শিলবিলাক আছে এইবিলাক যাতে নাযায় কাৰণ এই ট্ৰেক্টৰখনে নিব আহিছে অকল বালি লাগে তেখেতক শিল নালাগে তো সেইকাৰণে এনেকুৱাকৈ চেকনি লগাই দিছে আৰু চাওক কেনেকুৱা লেভেলত আহি আছে বালা অ' ভাই আৰু এইপিনে আমাৰ ভাইক বহুত দিন পিছত লগ পালোঁ মোৰ দোকান থাকোঁতে কণ্টিনিউ আৰু দোকান চাহ খোৱা মানে আৰু ফেমিলি মেম্বাৰো আৰু মোৰ ভিডিঅ' চিডিঅ' চাই থাকে বাৰু তো মানে ইয়াতে কি হয় জানেনে ইয়াতে বহুত ষ্টাফ আছে আমাৰ ভাইটিহঁতে এটা ষ্টাফ হৈ গ'ল আৰু বেলেগ ফালে আছে এনেকুৱাকৈ 10-15টা ষ্টাফেই আছে তো মানে গাড়ীবিলাক যোনে আগতে মাতিব পাৰে তো তাতে আহি যায় মানে এটা কম্পিটিশ্যন চিষ্টেম মানে ইয়াতে মাৰ্কেটখন তো এইবিলাকত কাম কৰা ইমান সহজ নহয় দেখা দে আপোনালোকে আৰাম পাইছে কিন্তু কৰাবিলাকহে গম পায় বহুত ৰিস্ক আছে বহুত ৰিস্ক মেচিনৰ লগত খেলা কৰা ইমান সহজ নহয় মানে কেনে কি কৰি আছে ভাই দোকান কৰিব লাগে দোকান কৰিব আহি এই গৰমখনত আৰু এইপিনে আমাৰ ভাইজান আহি পালে তো বহুত দিনৰ পিছত লগ পালোঁ ভাইজানক তো মানে আগে পিছে মোৰ দোকানত প্ৰায় সোমাই আৰু এইবিলাক মোৰ পুৰণা কাষ্টমাৰ চব মুঠৰ মানে এইখিনি জেগাত আমাৰ ভাইটিহঁতে মানে লগতে আৰু বহুত মানুহ এনেকুৱাকৈ চলি আছে আৰু মানে দৈনিক সংস্থাপন বুলি ক'লেও ভুল নহ'ব তো এইপিনে খানা খাই আছিলোঁ তো তেনেতে আমাৰ এইপিনে ভাই দুজন আহি পালে তো বিকি আহমেদ কোন আছিল অ'কে এইফালে আমাৰ বিকি আহমেদ লগ পাই ভাল লাগিল ভাই আৰু তোমাৰ নাম আশিষ হক তো ইহঁতে মানে এইটো মাথোৱাৰী নেকি মাথোৱাৰী কিবা জোখ ল'ব আহিছে নেকি অ'কে বঢ়িয়া বঢ়িয়া তো ইয়াতে কাম কৰিব আহিছিল আহোঁতে মোক দেখা পালে ফোন মাৰিলে আহিলোঁ খানাৰ পৰা এৰি কিনে মানে ইহঁতক মাত দিব বুলি তো এইপিনে আমাৰ খানা কমপ্লিট হৈ গ'ল তো এইপিনে আমাৰ ভাত বাঢ়ি আছে জুবিনে আৰু এইপিনে আমাৰ ভাইটিহঁতৰো কাম মোটামুটি আজি সমাপ্ত হৈ গ'ল এইপিনে এখন ট্ৰাক আহিছিলে লাষ্ট টাইমত তো ট্ৰাকখনৰ ফুল লোড দি দিলে আৰু বোলে এইফালে মেচিনটো অকণমান জ্বালাই মানে অলপমান ফুটিলে ন এতিয়া জ্বালাই মাৰিব লাগিব তো এতিয়া জ্বালাই মাৰিব লাগিব তো আজিৰ কাৰণে সমাপ্ত আৰু তো আজি বেছি হাজিৰা নপৰিল চাগে আজি অলপ কম হ'ব দাদা কিমান মান মানে আজি মেচিনটো বেয়া হৈ গ'ল অঁ আজি 600-700
700 মানে 900 মান থাকব 900 মান থাকিব না তো 900 মান থাকিব বাৰু আৰু খৰচাও আছে বাৰু আৰু এনে নৰ্মেলি যদি গাড়ী যদি বেছিকৈ আহে যদি মেচিন বেয়া নহয় তেতিয়াহ'লে কিমান মান থাকিব ভাই এনে 1000-1200 1200 থাকি যায় আৰু ন এতিয়া আমি ভাত চাত খাওঁ ধুনীয়াকৈ ভাত চাত হৈ গৈছে মাংস চাংস হৈ গৈছে এতিয়া ধুনীয়াকৈ গোটেই মখাই আজি একেলগে ইহঁতৰ লগত তো গাইজ ফাইনেলি ৰেডি হৈ গ'ল তো এইপিনে ভাত লৈ ল'লোঁ এইপিনে মাংস এইপিনে জলকীয়া নেবু পিঁয়াজ তো মই দালি লোৱা নাই দালি খাব ইচ্ছা নাই তো এতিয়া ধুনীয়াকৈ খানাটো খাওঁ তো বহুত বেছি ভাল লাগিল আজি একদম আৰু এনেই চিম্পুল আৰু আহিছিলোঁ বাছ সেই আৰু একদম নৰ্মেল খানা এটা তো গাইজ ধুনীয়াকৈ খালোঁ ল'লোঁ খানাটো বঢ়িয়া লাগিল ইহঁতৰ লগত আজি খানা খাই কিনে তো বাই 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 বাহ তো এইপিনে বাচন চাচন ধুই আছে খুৰাহঁতে আৰু একদিন ধুনীয়াকৈ খাম ঠিক আছে আৰু একদিন মই বঢ়িয়াকৈ ইহঁতৰ লগত ৰাতিপুৱাৰ পৰাই মাল তুলিব আহিব একদম ভাইটি যাই থাকোঁ অলপ কষ্ট হৈছে একো নাই একো নাই খানা খাওয়াত যাই থাক বৰষুণ আহিব আৰুতো আজি বালা নোতোলা নাই মেচিনটো বেয়া হ'ল না অ'কে 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 ঠিক আছে বাৰু তো এতিয়া ব'লক যাই থাকোঁ আৰু ইহঁতো বোলে ঘৰত যায় না কি বা আজি তো ঘৰত যদি যায় ইহঁতে যাব মই এতিয়া বঢ়িয়াকৈ ঘৰত যাই বাবুক টিউশ্যনত নিব লাগিব তো ব'লক বাই বাই লগ পাম এটা নেক্সট ভিডিঅ'ত